অঙ্গনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে দিবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বত অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ দাবীত ৰাজ্যজোৰা অসহযোগ আন্দোলন চলি আছে যদিও কেন্দ্ৰ খোলা ৰাখি শিশুক প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদান কৰি আছে কৰ্মী সহায়িকাসকলে। নিজৰ কৰ্মৰ বিনিময়ত উপযুক্ত মাননি পোৱাৰ দাবী ৰাজপথত নামি আন্দোলন কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ গৈ বাৰে বাৰে চৰকাৰৰ প্ৰতাৰণাৰ সন্মুখীন হৈছে আমাৰ ৰাজ্যত চলি থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে। মহিলা সবলীকৰণৰ দমফালি মাৰি থকা সময়ত অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ আনুষ্ঠানিক ঘোষণা কৰাটো দূৰৰ কথা, ন্যূনতম মাননি প্ৰদান কৰিবলৈও সক্ষম নহয়। ইছলাম ধৰ্মাৱলী লোকসকলৰ পবিত্ৰ ঈদ পাৰ হৈ গ'ল, কিন্তু ইছলাম ধৰ্মাৱলী অঙ্গনবাড়ী কৰ্মী সহায়িকাই কৰ্মৰ বিনিময়ত পাব লগা ন্যূনতম মাননিও পাবলৈ সক্ষম নহ'ল। আমাৰ অসমৰ জাতীয় উৎসৱ বিহু আৰু বিহুৰ বতৰত আমাৰ অসমীয়া অঙ্গনবাড়ী কৰ্মী সহায়িকাখিনিয়েও নাপালে মাননি। মহিলা সবলীকৰণৰ কথা কোৱা চৰকাৰখনে অঙ্গনবাড়ী আঁচনিত কৰ্মৰত মহিলাখিনিৰ সামান্যতম মাননি প্ৰদান কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক। অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে ঐক্যবদ্ধভাৱে সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যজোৰা অসহযোগ চলি থকা সময়তো কেন্দ্ৰত প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদান কৰিব, কিন্তু চৰকাৰলৈ কোনো ধৰণৰ ৰিপৰ্ট জমা নকৰে। অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে কোৱা মতে লোকসভা নিৰ্বাচনৰ পিছত মাননি বৃদ্ধিৰ প্ৰসংগত আগবাঢ়িব বুলি জনাইছিল। লোকসভা নিৰ্বাচনৰ পিছত অঙ্গনবাড়ী কৰ্মী সহায়িকাসকল কৰ্মৰ বিনিময়ত উপযুক্ত মাননি পাবনে আকৌ চৰকাৰৰ প্ৰতাৰণাৰ সন্মুখীন হ'ব, সেয়া হ'ব লক্ষণীয়।